যে এই সময়খিনি মই যোৱা 5টা বছৰত যদিও আন্দোলন কৰা নাই, বিধানসভাৰ মঞ্চত এটাকৈ অসমৰ বিষয়বিলাক উলিয়াই চৰকাৰক সেইবিলাক কাম কৰিবলৈ বাধ্য কৰি আছো। চাইছেনে নাই বাৰু? এটাকে মই হিমন্ত বিশ্ব শৰ্মাক কৈছিলোঁ, বোলো আপুনি অৰুণোদয় দিম বুলি কৈছিলে অসমৰ প্ৰত্যেকগৰাকী মহিলা, কিন্তু মোৰ সমষ্টিতে মই শিৱসাগৰৰ বিধায়ক বুলি জানেনে নাই আপুনি? মই জেলৰ পৰা জিকিছোঁ জানেনে নাই? মই যেতিয়া ইলেকশ্যন খেলিছিলোঁ তেতিয়া মোক জেলত ভৰাই থৈছিলে 2 বছৰ। মোক নেদেখাকে শিৱসাগৰৰ মানুহবিলাকে এই ল'ৰাটোক বৰ দিগদাৰ কৰিছে বুলি কৈ ভোটটো দি মোক জিকাই দিছিলে। তাৰ আগলৈকে মই ভোটৰ কথা ভবাই নাছিলোঁ, অকল আন্দোলনেই কৰি আছিলোঁ। যেতিয়া মোক জিকাই দিলে মই মুখ্যমন্ত্ৰীক সুধিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মতে আটাইতকৈ ডাঙৰ আপোনাৰ আঁচনিখন হ'ল মহিলাসকলক দিয়া অৰুণোদয় আঁচনি। তেখেতে কৈ থাকে নহয় যে গোটেই ভাৰতৰ চৰকাৰবিলাকে মোৰ পৰাই অৰুণোদয় আঁচনিটো লৈ গৈ তাত প্ৰয়োগ কৰিছে, তেনেকৈ ইলেকশ্যনত জিকিছে। মই তেওঁক বিধানসভাত সুধিলোঁ যে আপুনি যিদিনা অৰুণোদয় দিছিলে সেইদিনা কৈছিলে যে মই অৰুণোদয় অসমৰ সকলো মহিলাকে দিম, কিন্তু মোৰ সমষ্টিত যিমান মহিলা আছে তাৰ 54%, 54%, 100 গৰাকীৰ ভিতৰত অকল 54 গৰাকী মহিলাইহে অৰুণোদয় পাইছে, আধা মহিলাই অৰুণোদয় পোৱাই নাই। আপুনি কৈছিলে যে সকলোকে দিম, মই তেখেতসকলক কৈছিলোঁ যে আপুনি কোন দিনাৰ পৰা 100% মানুহক অৰুণোদয় দিব সেই কথাটো মোক ক'ব লাগে। আপোনালোকৰ ইয়াত চবে অৰুণোদয় পায় নেকি? কিমান মানুহে পায়? ইয়াত অৰুণোদয় নোপোৱা মানুহ আছেনে নাই? ইয়াত কিমান হ'ব চাওঁচোন, অৰুণোদয় নোপোৱা মানুহ কিমান আছে? মিটিঙৰ আধাইচোন অৰুণোদয় নাপায়। হয় নেকি? তো মই আপোনালোকক 2টা কথা কওঁ। মই বিধানসভাত অৰুণোদয় 100% মহিলাক দিবৰ কাৰণে দাবী জনাইছোঁ, আৰু অৰুণোদয় পৰিমাণ 1250 টকা নহয় 3000 দিব লাগে বুলি মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। সঁচাকৈ চাইছেনে নাই আপোনালোকে? আৰু মই আপোনালোকক আজি ইয়াত গেৰাণ্টি দি যাওঁ, বুকুত হাত থৈ মই আপোনালোকৰ সন্মুখত গেৰাণ্টি দি যাওঁ যে এইবাৰ যদি আমি ৰাইজৰ দল চৰকাৰলৈ আহোঁ, যোৱাবাৰ 1টা জিকিছিলোঁ, এইবাৰ কমেও 20টা জিকিম। এইবাৰ যদি ৰাইজৰ দল চৰকাৰলৈ আহোঁ, অহা 6 মাহৰ ভিতৰত মই অসমৰ প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম, আৰু অৰুণোদয়ৰ পৰিমাণ 3000 টকাকৈ হ'ব। এইটো মই খোলাখুলিকৈ প্ৰথমতে কৈ ল'লোঁ, কিন্তু অকল মহিলাসকলক নহয়, যিবিলাক খেতিয়ক আছে, প্ৰত্যেকজন খেতিয়ক যাৰ বয়স 65 বছৰৰ ওপৰ হৈছে, 65 বছৰতকৈ একদিনো যাৰ বেছি হৈছে, চবকে 3000 টকাকৈ মতা মানুহবিলাককো অৰুণোদয় দিয়া হ'ব। 1। 2 নম্বৰ, আটাইবিলাক বিধৱা মহিলা, কোনো মহিলা যাতে থাকি যাব নোৱাৰে, চবকে দিয়া হ'ব। 3 নম্বৰ, ফিজিকেলি হেণ্ডিকেপ যিমানবিলাক মানুহ শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম তেওঁলোককো দিয়া হ'ব। আৰু 5 নম্বৰ, আজিকালি থাৰ্ড জেণ্ডাৰ বুলি এবিধ মানুহে যে এই বাছত যে এনেকে কৰি যে পইচা বিচাৰি থাকে যে, সেই মানুহবিলাককো পুৰা 3000 টকা দিয়াৰ ব্যৱস্থা কৰা হ'ব। এইটো মোৰ প্ৰথম আপোনালোকৰ প্ৰতি ক'বলগীয়া কথা। কেলে মহিলাবিলাকক সঁচাকৈ কৈছোঁ, মই অসম চৰকাৰৰ অৰুণোদয় আঁচনিটোৰ বিৰোধিতা নকৰোঁ, বহুতে বিৰোধিতা কৰে, মই নকৰোঁ। মই ভাবোঁ যে মহিলাবিলাকৰ হাতত অকণমান যদি পইচা থাকে, তেতিয়াহে মহিলাগৰাকী নিজৰ ঘৰখনত মূৰ তুলি থিয় হ'ব পাৰে। আৰু মই আপোনালোকৰ মহিলাসকলক এইটোও কৈ গৈছোঁ
যদি মই কেতিয়াবা চৰকাৰলৈ আহোঁ, আমি যদি ৰাইজৰ দলে চৰকাৰ গঠন কৰোঁ, তেতিয়াহ'লে যিবিলাক মানুহক নতুনকৈ পট্টা দিম, মই আপোনালোকক গেৰাণ্টি দি গৈছোঁ যে মই কৃষক আন্দোলনৰ মানুহৰ মাটিৰ পট্টাৰ কাৰণে মই যুঁজ দিছিলোঁ। গতিকে মই যেতিয়া চৰকাৰলৈ আহিম, 2 বছৰৰ ভিতৰত অসমৰ সকলো আমাৰ খিলঞ্জীয়া মানুহবিলাকক মই মাটিৰ পট্টা দি দিম আৰু মাটিৰ পট্টাটো ফ্ৰীকে দিম। এতিয়া চৰকাৰে লোৱাৰ নিচিনাকৈ প্ৰিমিয়াম নলওঁ, ফ্ৰীকে দি দিম। আৰু ফ্ৰীকে দি দিয়াই নহয়, নতুনকৈ দিয়া মাটিৰ পট্টাত গিৰিয়েকৰ নামৰ লগতে ঘৈণীয়েকৰ নামটো মই লিখি দিয়াৰ ব্যৱস্থা কৰিম। কেলে কৰিম গম পাইছেনে? তেতিয়া আৰু কোনো ঘৈণীয়েকক গিৰিয়েকে চুলাই মদ খাই আহি দম দিব নোৱাৰিব আৰু। কথাটো বুজিছে নাই? যদি কোনোবাই দম দিয়ে আৰু যদি ঘৰৰ পৰা খেদি দিব খোজে, তেতিয়াহ'লে মাটি সমানে সমানে দুভাগ হৈ যাব। আৰু মাটি যদি ভাগ হয়, কোন মতা মানুহে কাজিয়া কৰিব ঘৈণীয়েকৰ লগত? হয় নে নহয়? এতিয়া চব মতা মানুহৰ দামটোতে মাটিটো থাকে। ঘৈণীয়েক গ'ল মানে গ'ল আৰু একো নাই, হয় নে নহয়? তো মই এইকেইটা কথা, আপোনালোক সকলো মহিলা আগফালে বহি আছে কাৰণে মই মহিলাক লৈ এইকেইটা কথা আৰম্ভ কৰিলোঁ। এতিয়া মই আপোনালোকক চিধা চিধিকে কেইটামান কথা পাতিব কৈছোঁ। আমাৰ 2026 চনতে এইবাৰ বিধানসভাৰ ইলেকশ্যন হ'ব। এই ইলেকশ্যনত এইবাৰ ভোট দিলে ভাৰতৰ মানুহে স্বাধীনতাৰ পাছত কিমান বছৰ ভোট দিয়া হ'ব জানেনে? 80 বছৰ। আপোনালোকে কিমান বাৰ জীৱনত ভোট দিলে? কিমান বাৰ? এতিয়ালৈকে কিমান বাৰ দিলে? এতিয়ালৈকে অসমৰ মানুহ, ভাৰতৰ মানুহে 80 বছৰ ভোট দিলে। কেতিয়াবা কংগ্ৰেছক দিলে, কেতিয়াবা জনতা দলক দিলে, কেতিয়াবা CPI বা CPM বা এছ'চিয়েট দিলে, কেতিয়াবা AGPক দিলে, তাৰপাছত BJPক দিলে। সবকে মানুহে ভোট দি চালে। মই আপোনালোকক সুধিছোঁ, 80 বছৰ ভোট দিয়াৰ পাছত আপোনালোকৰ ঘৰৰ সমস্যাবিলাক সমাধান হ'লনে নাই? হ'লনে নাই? হ'লনে নাই? সমস্যাবিলাক সমাধান হ'লনে? 80 বছৰ চবেই ভোট দিলে। আমাৰ অসমীয়া ভাষীবিলাকেও দিলে, আমাৰ বড়ো ভাষী মানুহবিলাকেও ভোট দিলে, আমাৰ বাঙালী ভাষী মানুহবিলাকেও ভোট দিলে, আমাৰ আদিবাসী মানুহবিলাকেও ভোট দিলে, আমাৰ ব্ৰাহ্মণ মানুহেও ভোট দিলে, মই আহোম মানুহ আকৌ, আমি আহোম মানুহবিলাকেও ভোট দিলোঁ। কিন্তু কাৰো সমস্যা সমাধান নহ'ল। বড়োসকলে BTAD পালে, তাৰপাছতো তেওঁলোকৰ সমস্যাৰ সমাধান হ'ল নেকি? খবৰ লওক। BTAD পোৱাৰ পাছত বড়োসকলৰ সমস্যাটো সমাধান নহ'লে, লগতে BTADত থকা আন অবড়ো মানুহবিলাকৰ অৱস্থাটো তাতকৈও বেয়া হৈ গ'ল। হয়নে নহয় ৰাইজ? হয়নে নহয়? যদি 80 বছৰ ভোট দি এতিয়ালৈকে যদি গালখনকে শকত কৰিব পৰা নাই, চব অসমীয়া মানুহৰ গাল চাপ চববিলাক সমূহ অৱস্থা নাই, খাবলৈ নোপোৱা। হয়নে নহয়? হয়নে নহয়? আপোনালোকে জানেনে নাই, অসমীয়া এজন মানুহ 67 বছৰ ছমাহ জীয়াই থাকে। 67 বছৰ ছমাহ জীয়াই থাকে। কিন্তু গুজৰাটৰ মানুহ 98 বছৰ জীয়াই থাকে। জানেনে? গোটেই ভাৰতৰ মানুহ 72 বছৰ জীয়াই থাকে। আমি জীয়াই থাকো কেইবছৰ? 67 বছৰ ছমাহ। এইটো মই কোৱা নাই, ৰিজাৰ্ভ বেংকে এইবাৰ যোৱা ডিচেম্বৰ মাহৰ 11 তাৰিখৰ দিনা প্ৰতিবেদন উলিয়াই কৈছে যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমৰ মানুহ দ্বিতীয় কমকে জীয়াই থাকে। কেলে কমকে জীয়াই থাকে মানুহ? ভালকে খাবলৈ নোপোৱাৰ কাৰণে, ভাল পানী খাবলৈ নোপোৱাৰ কাৰণে, ভাল অৱস্থা নথকাৰ কাৰণে অসমৰ মানুহ কম দিন জীয়াই থাকে। আৰু মই আই মাতৃসকলক সুধিছো, আপোনালোকে জানেনে যে সন্তান জন্ম দিওঁতে, গৰ্ভৱতীকৈ সন্তান যেতিয়া জন্ম দিয়ে, সেইটো প্ৰসূতি বুলি কয়নে নাই? প্ৰসূতি বুলি কয়নে নাই? গোটেই ভাৰত
ভাৰতবৰ্ষত সন্তান জন্ম দিওঁতে মাকৰ মৃত্যু যিমান হয়, ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰত বেছিকৈ মাকৰ মৃত্যু হয় অসমত। জানে নে নাই? এবাৰ ৰিজাৰ্ভ বেংকে কৈছে। কথাটো বুজি পাইছেনে নাই? কেলে মাকৰ মৃত্যু হয়? কাৰণ আমি হস্পিটেললৈ যাবলৈ চিজাৰিয়ান কৰিবৰ কাৰণে আমাৰ টকা নাই। আমাৰ এজনী মা সেইদিনা আপোনালোকে জানেনে এই ঠাইখিনিৰ নাম কি আছিলে? আমাৰ বিলাসীপাৰা। সেইদিনা বিলাসীপাৰা অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইদিনা 10,000 টকা বিৰাবলৈ গৈছিলে। 10,000 টকা পাবৰ কাৰণে তেওঁ হস্পিটেলত গৈ সন্তান জন্ম দিয়াৰ পৰিৱৰ্তে সেই 10,000 টকাৰ চেক ল'বলৈ আহি মানুহৰ মাজতে সন্তান জন্ম দিবলৈ গৈছে। কথাটো আপোনালোকে জানেনে নাই? কথাটো গম পায়নে নাই? কোন মানুহে 10,000 টকাৰ কাৰণে নিজে হস্পিটেলত গৈ সন্তান জন্ম নিদি কোন মানুহে মুখ্যমন্ত্ৰী মিটিঙলৈ আহিব? যাৰ মানুহৰ কাৰণে 10,000 টকাটো জীৱনতকৈ ডাঙৰ। হয়নে নহয়? তাৰমানে আমি 10,000 টকা পালেও আমাৰ জীৱনটো ধন্য হৈ যায়। বুজিছেনে? 10,000 টকা পালেও জীৱনটো ধন্য হৈ যায়। মোৰ মানুহজনীয়ে কলেজত কাম কৰে, জানেনে? মোৰ মানুহজনীয়ে কলেজত কাম কৰে। এদিনত দৰমহা পায় 10,000 টকা, 30 দিনত দৰমহা পায় 3 লাখ টকা। আৰু এগৰাকী মহিলাই তেওঁ জীৱনটো সন্তান জন্ম হ'ব হৈছে সেই সময়ত হস্পিটেললৈ নগৈ চেকখন লওঁ বুলি আহি টকা 10,000 কাৰণে তেওঁৰ জীৱনটো মৃত্যুবৰণ কৰিবলগীয়া হৈছে। সঁচাকে বুজি পাইছেনে? কথাটো ধৰিব পাৰিছেনে? আমি কিমান দুখীয়া হৈ থকাৰ কাৰণে 80 বছৰ ভোট দিয়াৰ পাছতো তৰুণ গগৈয়ে ক'লে আমি অসমখন ধুনীয়া বনাই দিলো। হিমন্ত বিশ্ব শৰ্মাইতো এনেকে কৈ দিলে। হিমন্ত বিশ্ব শৰ্মাৰ নিউজ লাইভটো চাই থাকিলে মোৰ এনেকুৱা লাগে, অসমৰ কথা কৈ থাকিলে এনেকুৱা লাগে যে অসমৰ কথা কৈ থকা নাই, আমেৰিকাৰ কথা কৈ আছে এনেকুৱা লাগি যায়। ইমান ধুনীয়াকৈ কয় নহয়, এইটো কৰিলো সেইটো কৰিলো, তাৰপিছতে ঘূৰি চাওঁ মোৰ চোলাটো ফুটা। তেওঁ গৈ ইতিমধ্যে চব কৰি শেষেই কৰি দিলে। আপোনালোকৰ দাঁতকেইটা এবাৰ উলিয়াই চাওকচোন চবে নিজে। আজি আইনাত গৈ চাব, চবৰ দাঁতৰ পিছফালে এইবিলাক কোলা হয়নে নহয় চাওকচোন। চবৰ হয়নে নহয় চাওক। আমাৰ তৃতীয় বিশ্ব দুখীয়া দেশৰ মানুহৰ চবৰ দাঁতবিলাক তলফালে কোলা। কেলে? আমি কোনোদিন ভাল পানী খাবলৈ পোৱা নাই, আইৰণ থকা দমকলৰ পানী ডাইৰেক্টলি খাই দিওঁ। কথাটো বুজি পাইছেনে নাই? কথাটো বুজি পাইছেনে নাই? আমাৰ মায়ে যেতিয়া সন্তান জন্ম দিয়ে তেতিয়া যিটো বাচ্চা হয়, বাচ্চা মৰাৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমাৰ বাচ্চা 3 নম্বৰ বেছিকৈ মৰে। 1 নম্বৰত নহয়, 1 নম্বৰত মাক মৰে, 2, 3 নম্বৰ আমাতকৈও বেছি বাচ্চা মৰে বিহাৰত, আমাতকৈও বেছি বাচ্চা মৰে উৰিষ্যা। আমি 3 নম্বৰত আমাৰ বাচ্চা বেছিকৈ মৰে। আমি কেনেকুৱা অৱস্থাত আছো এতিয়া বুজি পালেনে? এতিয়া বুজি পালেনে? আপোনালোকে আৰু এটা বস্তু চাই ল'ব। মই আপোনালোকক সুধিছো, আপোনালোক যিবিলাক গাঁৱৰ পৰা আহিছে, আপোনালোকৰ গাঁৱৰ স্কুলখনত, LP স্কুলখনত হয় 5টা নহলে 6টা ক্লাছ আছেনে নাই? যদি ক শ্ৰেণী আছে তেতিয়াহ'লে 6টা, আৰু যদি ক শ্ৰেণী নাই তেতিয়াহ'লে 5টা। জয় জুবিন দা, জয় জুবিন দা। এইকেইদিন পিকনিক খোৱাৰ বতৰ নহয়, মানুহবিলাকে চিঞৰ বাখৰ কৰি যায়। মই কি কৈ আছিলো? কি কৈ আছিলো? স্কুল। মই সঁচাকে সুধিছো, মই আমাৰ মতা মানুহবিলাকক সুধিছো, আপোনালোকৰ গাঁৱত যিবিলাক LP স্কুল আছে, 5টা শ্ৰেণী আছে, 5টা শ্ৰেণী বহিবৰ কাৰণে স্কুলখনত কেইটা ক্লাছৰুম আছে? ৰুম কেইটা? কওকচোন। চবৰে LP স্কুলবিলাক এনেকুৱা ডাঙৰকে হল হয়নে নহয়? হয়নে? হল হয়নে নহয়?
এইডোখৰতে এইটো গোটেইটো হল এইডোখৰতে নেওতা পঢ়ি থাকে এইডোখৰতে সাহিত্য পঢ়ি থাকে এইডোখৰতে কবিতা মুখস্থ কৰি আছে এইডোখৰতে অংক কৰি আছে এইডোখৰতে ইংৰাজী শিকাই আছে এটা ৰুমত যদি এটা ৰুমত 5টা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে LP স্কুলত চিঞৰি থাকে কোনো ক'ব খুজিছো বুজি লওক পৃথিৱীত মোৰ ল'ৰাটোৱে মোবাইল চাই আহি আমেৰিকা ভালকে পঢ়িবলৈ কথাটো বুজি পাইছে নাই প্ৰত্যেকখন LP স্কুল চাওক এইখনো চাগে LP স্কুলে নেকি নহয় প্ৰত্যেকখন LP স্কুলত পানী পৰে প্ৰত্যেকখন LP স্কুলত 5টা ক্লাছৰ কাৰণে এটা মাত্ৰ ঘৰ মাজত কোনো বেৰ নাই প্ৰত্যেকখন LP স্কুলত 5টা ক্লাছ বা 6টা ক্লাছ শিক্ষক আছে এজন বা দুজন হয়নে নহয় যদি মোৰ ল'ৰাটোক কাইলৈ ধনী ল'ৰা কৰিব লাগে মোৰ ল'ৰাটোক যদি পৃথিৱী বিখ্যাত কৰিব লাগে মোৰ ছোৱালীজনীক যদি গোটেই ভাৰতত বিখ্যাত কৰিব লাগে তেতিয়াহ'লে মোৰ স্কুলখন ইমান ধুনীয়া হ'ব লাগিব যে সেই স্কুলত পঢ়ি সেই পৃথিৱীৰ যিকোনো এখন ঠাইত গৈ মোৰ ওপৰত তুলি থিয় হৈ থাকিব পাৰিব কিন্তু মোৰ ল'ৰা ছোৱালীকেইটাক ক'ত পঢ়াবলৈ পঠিয়াইছো মাষ্টৰ এজন তাকো কেতিয়াবা মদ খায় আহেনে নাই কেতিয়াবা আহেনে নাই মাষ্টৰ দুজন তাকো এজন হেডমাষ্টৰে সদায় অফিচলৈ যায় ক্লাছ কৰিবলৈ নাই হয়নে নহয় নাই যদি তেনেকুৱা স্কুলত আপোনাৰ আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়াওঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে কাইলৈ গৈ ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ বা এনেকুৱা ষ্টেট বেংকৰ গভৰ্ণৰ হ'ব পাৰিব নেকি ৰাইজ নোৱাৰে সেইকাৰণে মই আপোনালোকক ক'ব খুজিছো আপোনালোকে জানেনে নাই আধাতে স্কুল এৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত মাধ্যমিক স্কুলত অসম 1 নম্বৰ আধাতে স্কুল এৰি আমাৰ ল'ৰা ছোৱালীবিলাক গুচি যায় কাৰণ হাজিৰা কৰি বাপেক মাকক পঢ়িবলগীয়া হয় ধৰিব পাৰিছেনে নাই মই কথাখিনি কওঁতে মই অলপ উজনি অসমৰ সুৰত কওঁ নহয় অলপ অসুবিধা হৈছে নেকি অলপ বেছি খৰকে কৈছো নেকি মই সঁচাকৈ আপোনালোকক ক'বলৈ আহিছো মই গোটেই জীৱন অসমৰ মানুহৰ কাৰণে কাম কৰি জীয়াই আছো আৰু কাম কৰিবলৈ যাওঁতে মই এতিয়ালৈকে 36 বাৰ জেল গৈছো কংগ্ৰেছে মোক 20 বাৰ জেলত দিছে বিজেপিয়ে মোক 16 বাৰ জেলত দিছে 16 বাৰ বিজেপিয়ে কংগ্ৰেছে দিছে মোক 20 বাৰ 36 বাৰ জেল আৰু মই 165টা কেছ মোৰ ওপৰত আছে মই অসমৰ আটাইতকৈ দুৰ্ধৰ্ষ অসমীয়া বুজিছেনে নাই মই আটাইতকৈ বেছি কেছ লগা অসমীয়া এটা মানুহকো মই আজিলৈকে চৰ দি পোৱা নাই এটা মানুহৰ লগত মই কাজিয়া কৰি পোৱা নাই এঘৰ মানুহৰ পৰা কোনো এটা বস্তু বোলে চুৰ কৰি আনিছো এনেকুৱা নহয় 1 টকা বোলে কাৰোবাৰ পৰা পইচা মাৰি খাই মোৰ কেছ লাগিছে এনেকুৱা নহয় মই অকল অসমৰ মানুহৰ কথা ক'বলৈ যাওঁতে মোৰ ওপৰত কেছ লাগিছে সেইদিনা হিমন্ত বিশ্ব শৰ্মাৰ লগত বিৰাট ডাঙৰ কাজিয়া নহয় বিনা নবাব মোক সেইদিনা বিৰাট দম দিলে বোলে তোৰ বহুত বেছি কথা হৈছে তই কিমান বাৰ জেল গৈছিলে আকৌ যাবলৈ মন আছে নেকি মোক এনেকৈ ক'লে মোক বিৰাট দম দি দিলে কিবা এটা কথা মই তেওঁক উল্টি ধৰিছোঁ মোৰতো আপোনালোকে জানেই নহয় মানে মোক মাত্ৰ 2 মিনিট কথা ক'বলৈ দিয়ে মই 2 মিনিট কথা কোৱাৰ পাছত হিমন্তই 2 ঘণ্টা মোক জাৰি দিয়ে হয়নে নহয় বাৰু যেতিয়া জাৰি দিয়ে তেতিয়া মই কি কৰোঁ মই ৰৈ থাকোঁ যে কোনডোখৰত মই মানুহটোক একদম এটা গুলি মাৰিব পাৰোঁ গুলি মাৰিব পাৰোঁ তেনেকৈ ৰৈ থাকোঁ মই সদায় ৰৈ থাকোঁ যেতিয়াই মোক পাৰ্চনেল এটেক কৰে মই পুৰা গুলি মাৰি দিওঁ তেতিয়া তেওঁ খং উঠি যায় তেওঁ যেনি তেনি গুচি যায় আচল কথাটোৰ পৰা আঁতৰি গুচি যায় মোৰ সেইটোৱে কাম বিৰোধী পক্ষৰ মানুহবিলাকৰ কামটো হ'ল সেইটো বুজিছেনে নাই মই মোৰ কামটো তেনেকৈ মই সিজাই লওঁ বুজিছেনে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই মোক দম দিলে বোলে তোৰ আপোনাৰ বোলে বহুত বেছি হৈছে আপুনি চব কথাতে আমাক ডিষ্টাৰ্ব কৰি থাকে আপুনি কিমান বাৰ জেল গৈছে লাষ্ট বাৰ আকৌ জেলত পঠিয়াই দিয়ে মই ঠিক কি ক'লো জানো নাই মই ক'লো যে মই 36 বাৰ জেলত গৈছোঁ 36 বাৰ আৰু জেলত যাবলৈ মোৰ এতিয়া ভয়ো নাই কাৰণ জেলত যিমান কয়দী আছে চবেই মই গ'লে বিৰাট ফূৰ্তি পায় কেলে জানেনে নাই কয়দীবিলাকক খুব বেয়াকৈ খাবলৈ দিয়ে তাৰ ওপৰত হিমন্তই কৈছে মানে জানেনে না
এই যে কয়দীবিলাক যে থাকে সিহঁতৰ পৰা পইচা মাৰে, তেহেঁতক খাবলৈ দিয়া পইচাও মাৰে সিহঁতি, সেইকাৰণে খাবলৈ খুব দিয়া। মই গ'লে একদম বিৰাট হাল্লা লগাই দিওঁ, সদায় মানে ভালকৈ খুৱাবলগীয়া হয়। গতিকে একদম কয়দীবিলাকে মোক মানে ৰজা নিচিনা ব্যৱহাৰ কৰে। একদম মই গ'লে গৰম পানী কৰি দিব, গা ধুৱক দাদা, গা ধুৱক, একদম গা মালিচ কৰি দিব। মই চুলি কাটিবলৈ আহিব, দাড়ি কাটিবলৈ আহিব, এই অলপ মালিচ কৰি দিওঁ আপোনাক, এনেকৈ কৰি থাকে। মইতো ভালে পাওঁ ভাই, ইমান দিন আন্দোলন কৰি আছোঁ, ভাগৰ লাগিছে, মই 20 দিন তহঁতৰ ইয়াত ঠাণ্ডাকৈ যাম বুলি ভাবোঁ, আৰাম কৰি যাম, বুজিছে। সেইকাৰণে মই হিমন্তক ক'লোঁ কি বুলি বুজে নাই, মই হিমন্তক ক'লোঁ বোলো মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই এতিয়ালৈকে 34 বাৰ জেল গৈছোঁ, আৰু জেল গৈ মই এদিনো বেয়া পোৱা নাই, জেল গৈ মই শিক্ষাহে লৈ আহিছোঁ। কিন্তু মই জনামতে আপুনি মাত্ৰ দুবাৰেই জেল গৈছে। আপোনালোকে জানেনে নাই? জানেনে নাই হিমন্তক যে দুবাৰ জেলত দিছিলে, জানেনে নাই? নাজানে? মই ক'লোঁ যে আপুনি দুবাৰেই জেল গৈছে। এবাৰ যেতিয়া আলফাৰ নামত আপুনি আমাৰ ঘৰৰ কাষৰ দাস নামৰ ইঞ্জিনিয়াৰ ঘৰত পইচা তুলি দম দি পইচা তুলিবলৈ গৈছিলে, চান্দমাৰী পুলিচে ধৰি আপোনাক লক আপত ভৰাই চব কানি কাপোৰ খুলি আণ্ডাৰ পেণ্ট পিন্ধাই এনেকুৱা ৰাম পিটন দিলে আপোনাৰ মনত আছেনে নাই বুলি ক'লো। কথাটো বুজি পালেনে নাই? কি ক'লো? কোনোবা চিফ মিনিষ্টাৰক কোনোবাই এনেকৈ ক'ব পাৰিব নেকি? লগে লগে বাহিৰত আহি গুলিয়াই দিব, হয়নে নহয়? তাতে হিমন্ত ৰাতি মানুহ মাৰিয়ে থাকে, হয়নে নহয়? ভুৱা এনকাউণ্টাৰ কৰি মানুহ মাৰি থাকেনে নাই? মই হিমন্তক তেনেকে কওঁ, বোলো মই জেলত গ'লে একো নাই, মই এতিয়ালৈকে 34 বাৰ জেল গৈছোঁ, গৈ থাকিম, আকৌ যাম আকৌ আহিম, একো টেনশ্যন নাই মোৰ। কিন্তু মই ইমান দিন জেলত যোৱাৰ পাছতো এদিনো পুলিচৰ মাৰ খোৱা নাই। কিন্তু তুমি আলফাৰ নামত মনে মনে ঘৰৰ কাৰণে পইচা তুলিবলৈ গৈ তোমাক যে কাপোৰ খুলি পিটন দিছিলে, তোমাৰ মনত আছে নে নাই? এনেকে বুলি পুৰা দম দিব। তাৰ পাছত ক'লে যে তোমালোকৰ তাত এটা বড়ো মানুহ এনেকে কৈছে তোমাৰ আন্দোলনত এনেকে জুই জ্বলাই মৰি গৈছে। মই ক'লো যে হয়, মোৰ আন্দোলনত পুলিচে গুলিয়াই মানুহ মাৰিছে আৰু আত্মজাহু দিছে খেতিয়ক, সেইটো হয়। কিন্তু মই কাকো মৰা নাই আজিলৈকে। চবে নিজে আন্দোলন কৰিবলৈ গৈ ময়ো কেতিয়াবা গুলি খাইছোঁ, ময়ো মাৰ খাইছোঁ, কিন্তু মই কেতিয়াও কোনো মানুহক আজিলৈকে মাৰপিট কৰি পোৱা নাই। কিন্তু মই এনেকৈ কৰোঁ, আপুনি যে উজান বজাৰত যে কংগ্ৰেছৰ উপসভাপতি, কি নাম আছিলে, মানৱেন্দ্ৰ শৰ্মা, মানৱেন্দ্ৰ শৰ্মা নামৰ মানুহজনক যে আপুনি উজান বজাৰত বজাৰ কৰি থাকোঁতে গুলিয়াই মাৰিছিলে, আপুনি যে 3 মাহ জেল খাইছিলে, জেল খোৱাৰ পাছত যে পিষ্টলটো যে মই যিটো হোষ্টেলত আছিলোঁ কটন কলেজত, সেই হোষ্টেলৰ যে শৰ্মা নামৰ ৰান্ধনীটোৰ বিচনাৰ তলত যে লুকুৱাই থৈছিলে, সেইটো আপোনাৰ মনত আছে নাই? মই এনেকৈ সুধিলোঁ, মানুহটোতো ভয় খাই গ'ল। মই বোলো শৰ্মাক মাতি আনিম নেকি ইয়ালৈ বিধানসভালৈকে? মাতি আনি আপুনি যে পিষ্টলটো লুকুৱাই থৈছিলে চব এফালৰ পৰা বিধানসভাত কৰি দিম। গতিকে আপোনালোকক মই সেইকাৰণে কৈছোঁ, মই হ'লো অসম বিধানসভাৰ আটাইতকৈ উৎপতীয়া বিধায়ক। জানেনে নাই উৎপতীয়া বুলি ক'লে? গম পায়নে নাই? আপোনালোকৰ পিনে কি বুলি কয় উৎপতীয়াটো? কি উৎপতীয়া মানে? উদণ্ড নহয়, আৰু উৎপতীয়াটোও বেলেগ, অলপ উদণ্ডটোও বেলেগ। এই অত্যাচাৰী নহয়, কি উল্টা কথা ক'বলৈ আহিছে দেখিছ? এই কুচৰাজবংশী মানুহে কি কথা ক'বলৈ আহিছে? এই মোক তই হেৰি বুলি ক'বলৈ আহিছে? এইটো নহয়। উৎপতীয়া মানে হ'ল এই যে ঘৰখনত যে ল'ৰাটোৱে যে বহুত উৎপাত কৰি থাকেনে নাই, কথা নুশুনে, কিবা ক'লে মানে মই এনেকৈ জাপ মাৰি গুচি যায়, এইবিলাক যে উৎপাত কৰি থাকেনে নাই, সেইটো। মই বহুত উৎপতীয়া মানুহ, মোক পৃথিৱীৰ কোনো চিফ মিনিষ্টাৰ, চিফ মিনিষ্টাৰ, পুলিচে কোনেও মোক বাধা দি ৰাখিব নোৱাৰে। এতিয়া মই আপোনালোকক সঁচাকৈ কেইটামান কথা ক'বলৈ আহিছোঁ, একদম চিধা চিধি। সঁচাকৈ মই কৈছোঁ যে যোৱাবাৰ মোক জেলত থাকোঁতে এজন বিধায়কক জিকাই দিলে। এইবাৰ মই অসমত 10 জন বা 20 জন বিধায়ক জিকাব খুজিছোঁ। আমাৰ পাৰ্টিৰ যদি 10 জন বা 20 জন জিকে, এইবাৰ আমি কংগ্ৰেছৰ লগত লগ লাগিছোঁ দেই। কংগ্ৰেছৰ লগত আমি ঐক্যবদ্ধ হৈছোঁ বিজেপিক হৰুৱাবৰ কাৰণে। এইবাৰ যদি আমি 10 জন বা 20 জন বিধায়ক জিকো, এতিয়া মই এজন বিধায়কেই গোটেই বিধানসভাখন অকলে দখল কৰি আছোঁ। মোৰ লগত যদি 10টা MLA কৈ যায়, হিমন্তই ভূমিকম্পৰ ওপৰত সদায় এনেকৈ থাকিব লাগিব।
কথাটো গম পাইছে নে নাই? এতিয়াই হিমন্তই মোক দেখিলে এনেকুৱা এনেকুৱা কলিজা কপি থাকে, হা, যদি মোৰ দুটা MLA হৈ যায়। সেইকাৰণে মই আপোনালোকৰ সমষ্টিত অঞ্জন তালুকদাৰ, মানৱ সমষ্টিত অঞ্জন তালুকদাৰক আমাৰ হৈ ইলেকশ্যন খেলাব খুজিছো। কেনেকুৱা এই মানুহটো, কেনেকুৱা, ভাল নে বেয়া? সঁচা কথা কওকচোন, এই মানুহটোৱে আপোনালোকৰ কাৰণে মৰম কৰে নে নকৰে? এই মানুহটোক যদি MLA জিকাব পাৰো, কাম হ'ব নে নহ'ব? হা, সঁচাকে কৈছো দেই, আপোনালোকে একদম ধেমালি নকৰিব, এনে নকব। এই অঞ্জন তালুকদাৰ নামৰ মানুহটো আপোনালোকৰ বিপদৰ সময়ত লগ দিয়া মানুহ হয় নে নহয়? ইয়াৰ কিবা বদমাচি আছে নেকি? ইয়াক ইলেকশ্যনত ভোট দিবলৈ আপোনালোকে ভাল পাব নে বেয়া পাব? অঞ্জন তালুকদাৰ দাদা, আপোনালোকে ভোট দিবলৈ ভাল পাব নে বেয়া পাব? মই পুৰুষসকলক সুধিছো, এই অঞ্জন তালুকদাৰটোৰ মানুহ ঠিক আছে নে বেয়া আছে? হা, ঠিকে আছে নে নাই? যদি এইবাৰ যদি মোৰ লগত অঞ্জন তালুকদাৰক দি দিয়ে, তেতিয়াহ'লে মই আপোনালোকক মানসখন ধুনীয়াকে বনাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। দিবনে নিদিয়ে? দিবনে নিদিয়ে? মই শুনিছো বোলে বিজেপিৰ পৰা কোন আহিছে ইলেকশ্যন খেলিবলৈ, কি নাম? ফণিদা। এইটো মাটি দালাল, জানেনে নাই? এই জহৰীজন মই দেখিলে কওঁ, মই যেতিয়াই ফণিদাক দেখো, আজি ক'ত মাটি মাৰিলি এনেকে কওঁ মই। এই ফণি তালুকদাৰক যদি ইয়াত জিকায়, আপোনালোকৰ চব মাটিবিলাক লৈ ল'বহি, বুজিছেনে নাই? এই জয় জুবিন, জয় জুবিন, ঐ জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। কি কৈ আছিলো? কি কৈ আছিলো? হেৰু, ফণি তালুকদাৰক ভোট দিলে আপোনালোকক পৃথিৱীৰ মানুহে আহিব। ক'ৰবাত ফণি তালুকদাৰক ভোট দিয়ে এইটো মাটি দালা। হেৰু, যদি নেশ্যনেল হাইৱে কিনাৰত আপোনালোকৰ মাটি আছে, চব ঠগি ঠগি সি লৈ ল'ব, দম দি লৈ ল'ব, জানেনে নাই? সেইকাৰণে কোনোবাই যদি ফণি তালুকদাৰক ভোট দিম বুলি ভাবিছে, আজি ইয়াতে নামঘৰ পিনে চাই সেৱা এটা লওক আৰু তাক এৰি লোৱা বুলি কৈ থৈ যাওক, বুজিছেনে নাই? এই ফণি তালুকদাৰক ভোট দিলে মানসৰ কিনাৰৰ আপোনালোকৰ মানস নেশ্যনেল পাৰ্ক যে আছে, তাৰ ওচৰে পাজৰে মাটিগালো চব ল'ব, আৰু নেশ্যনেল হাইৱে কিনাৰত যিমান মাটি আছে, এনেকে বজাৰৰ মাটি যিমান আছে, চববিলাক আপোনালোকে গমেই নাপাব, বেলেগৰ নামত বেলেগৰ মাটি উঠাই দিবহি। তাৰ কামটো এখন মাটিৰ বেপাৰ কৰা, দালালি, জানেনে নাই? এই মানুহবিলাকে ভালকে চোৱা নাই, ক'ত ইফালে ইফালে চাই আছে? হা, সঁচাকে এই ফণি তালুকদাৰক ভোট দিব নেকি আকৌ? এই ফণি তালুকদাৰক ভোট দিব নেকি? হেৰো, সেইটো মাটিৰ দালা। মই দেখিলে কওঁ, এই ফণিদা, কিমান মাটি আছে তোৰ গুৱাহাটীত, তেনেকে কওঁ, বুজিছেনে নাই? এইটো পৃথিৱীৰ মাটিৰ দালা, ক'বও নাজানে, কথা কওঁতে খালি এইফালৰ পৰা তামোল উলিয়াই দিয়ে, এটা বাক্য ক'ব নাজানে, কথা ক'লে এনেকে কপি থাকে, বুজিছেনে? সেইটোক দি কিটো হ'ব, বুজিছেনে নাই? কথাটো জানেনে নাই আপোনালোকে? হা, সেইকাৰণে মই স্পষ্টকে আপোনালোকক ক'বলৈ আহিছো, যদি মানসত আমি চিটটো পাওঁ, কংগ্ৰেছৰ লগত মই কথা পাতি আছো, যদি আমি চিটটো পাওঁ, তেতিয়াহ'লে এইবাৰ অঞ্জন তালুকদাৰক ৰাইজৰ দলৰ হৈ এইবাৰ MLA খেলাব খুজিছো। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব বুলি ভবা মানুহখিনি হাতখন অকণ দাঙকচোন, বৰচা। ভাল হ'ব? আকৌ এবাৰ দাঙি দিয়ক না, টিভিটো ওলাই যাওক। এইটো অঞ্জন তালুকদাৰ চাপোৰ্ট আছে দেই, সঁচাকে ভাল হ'বনে? হা, মই এটা কথা আপোনালোকক ক'ব পাৰো দেই, চাব দেই, মই এটা কথা সঁচাকে কৈছো, আপোনালোকে দেখিছে যে মই হিমন্তক আটাইতকৈ বেছিকে ধৰো, হয়নে? মানে একদম চুৰাট পাত দিয়া বুলি কয় যে, মোক দেখিলে মানুহটোৰ গাত চুৰাট পাত লগাৰ নিচিনাকে জঁপিয়াই থাকে। কেলে? মই চব কথাতে ধৰো, ক'তো কথাটো মই এৰি নিদিওঁ, একদম ধৰি লৈ মই বগৰাই দিওঁ, মোৰ এইটোৱে কাম। হা, মই পুৰা ধৰো। কি ধৰিলো জানেনে নাই? কি ধৰিছিলো এবাৰ? তেওঁ কৈছিলে যে অসমৰ সকলো মাইকী মানুহৰ নামত থকা যিমানবিলাক বেংক লোন আছে, মাইক্ৰ' ফাইনেন্সৰ ধাৰ, সব ধাৰবিলাক মাৰি দিম বুলি কৈছিলে। মই ইলেকশ্যনৰ সময়ত তেতিয়া মই জেলত আছিলো,
মই টিভিটো চাই থাকোঁতে দেখিছিলো তেওঁ কয় বোলে আইসকল, হিমন্তই কয় দেই, বোলে আইসকল আপোনালোকৰ বেংকত ধাৰ আছে নেকি? মহিলাবিলাকে কয় বহুত ধাৰ আছে ছাৰ, বহুত ধাৰ আছে। এইবাৰৰ পৰা আপোনালোকে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰিব নালাগে, আপোনালোকৰ ধাৰ মৰাৰ দায়িত্ব মোৰ, হিমন্ত বিশ্ব শৰ্মাৰ। এনেকে কৈছিলে নে নাই? এতিয়া চবৰে ধাৰটো মাৰি দিলে নে নাই? মাৰি দিলে নে নাই? কিমান মানুহৰ মাৰি দিয়ে নে ধাৰ? হাত ডাঙৰচোন। ধাৰ মাৰিবলৈ বাকী আছে, হয়নে নহয়? মই আপোনালোকক গেৰাণ্টি দিছো, এইবাৰ যদি ৰাইজৰ দল চৰকাৰলৈ আহে, চৰকাৰলৈ অহাৰ এবছৰৰ ভিতৰত মহিলাবিলাকৰ যিটো মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে, সেই ধাৰটো মই সম্পূৰ্ণৰূপে মাফ কৰি দিয়াৰ ব্যৱস্থা কৰিম। 100%, 100%। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এতিয়ালৈকে মই দুটা কাম কৰি দিম বুলি ক'লো। এক, সকলো মহিলা আৰু 65 বছৰৰ ওপৰৰ পুৰুষ যিবিলাকে হাজিৰা কৰিছিলে, যিবিলাকে মিস্ত্ৰীৰ লগত যোগালী কৰিছিলে, যিবিলাকে খেতি কৰিছিলে, তেওঁলোকক সকলোকে 3000 টকাকে দিম বুলি ক'লো। এক, এইটো অৰুণোদয়। দুই, মই ক'লো যে মাইকী মানুহবিলাকৰ, মহিলাবিলাকৰ নামত যিমান মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে সেইটো মই মাফ কৰি দিম। দুই, তিনি, কিন্তু মোৰ আচল কাম এইটো নহয়, মই 5টা কাম কৰিবৰ কাৰণে অসমত ৰাজনীতিলৈ আহিছো। আপোনালোকে, মই সেইকাৰণে সুধিছিলো যে 80 বছৰ ভোট দি কি পালে? 80 বছৰ ভোট দিয়াৰ পাছত এইবাৰ মই আহিছো, যদি মই ৰাজনীতিত এবাৰ জিকিব পাৰো, মই 5টা কাম আপোনালোকক কৰি দিম। 5টা কাম মই আপোনালোকক কৰি দিম। এই গেৰাণ্টি দিবৰ কাৰণে মই আহিছো। 5টা কাম ৰ'ব দেই। এক, যিমানবিলাক আমাৰ অসমীয়া মানুহ আছে, অসমীয়া মানে চব অসমীয়া, কলিতা অসমীয়া, বড়ো অসমীয়া, আহোম অসমীয়া, কোচ কলিতা, কোচ অসমীয়া, কোচ ৰাজবংশী অসমীয়া, যিমান আমাৰ অসমীয়া মানুহ আছে, চব অসমীয়া মানুহৰ নামত যিমানবিলাক মাটি আছে কিন্তু পট্টা নাই, মই সকলোৰে মাটিৰ পট্টাবিলাক বিনামূলীয়াকৈ এবছৰৰ ভিতৰত 100% পট্টা কৰি দিয়াৰ ব্যৱস্থা কৰিম। 1 নম্বৰ। 2 নম্বৰ, যদি আপোনালোকে চৰকাৰী মাটি দখল কৰি আছে, চৰকাৰী মাটি খেতি কৰি আছে, তেতিয়াহ'লে সেই টুকুৰাও আপোনালোকৰ নামত মই পট্টা কৰি দিম। 1 নম্বৰটো হ'ল মাটিৰ পট্টা। 2 নম্বৰ কি কৰিম জানেনে নাই? 2 নম্বৰ, অসমৰ সকলো পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিম। পানী যোগান মানে ইৰিগেশ্যন, জলসিঞ্চনৰ ব্যৱস্থা কৰিম। কেলে কৰিম? এতিয়া এবছৰত এবাৰ খেতি কৰে, হয়নে নহয়? আকৌ বৰষুণ নিদিলে, কঠীয়া পাৰিবৰ সময়ত বৰষুণ নিদিলে কি কৰে? ভেকুলী বিয়া পাতে নে নাই? আমাৰ চৰকাৰৰ দিনত ভেকুলীৰ বিয়া নহ'ব। আৰু কি কৰিম জানেনে নাই? আমাৰ চৰকাৰৰ দিনত সকলোৰে পথাৰত পানী দি দিম, আৰু যদি আপোনালোকে নিজে পাম্প লগাই যদি পানী উঠায়, তেতিয়াহ'লে ডিজেল বা ইলেক্ট্ৰিচিটিৰ খৰচটো চৰকাৰৰ পৰা দি দিম। ভাল হ'বনে বেয়া হ'ব? সঁচাকে কৈছো, ভাল হ'বনে বেয়া হ'ব? চবৰ খেতিয়কৰ পথাৰত বিনামূলীয়াকে পানী, আৰু নিজে নিজে যদি পানী দি লয়, তেতিয়াহ'লে তেওঁলোকৰ ইলেক্ট্ৰিচিটি বা ডিজেলৰ খৰচটো ফ্ৰী চৰকাৰৰ পৰা দিয়া হ'ব। 1 নম্বৰ। 2 নম্বৰ, এখন গাঁৱত 5খন ডাঙৰ ট্ৰেক্টৰ দি দিয়া হ'ব। চৰকাৰৰ পৰা ডাঙৰ ট্ৰেক্টৰ 5খন ফ্ৰীকে দি দিয়া হ'ব, যাতে গাঁৱৰ মানুহবিলাকে নিজৰ খেতিটো নিজে কৰি ল'ব পাৰে, যাতে নিজৰ খেতিৰ কাৰণে বেলেগৰ ঘৰৰ পৰা ট্ৰেক্টৰ ভাড়া কৰি আনিব নালাগে, চবেই চৰকাৰী ট্ৰেক্টৰে যাতে ফ্ৰী মতে মাটিটো চহাব পাৰে। 2। 3, কি কৰিম জানেনে? আপোনালোকে যে এই মাটিটো যে চহোৱাৰ পাছত আপোনালোকক সকলোকে ধান, সৰিয়হ, মাহ, শাক পাচলিৰ বীজটো মই ফ্ৰীকে দি দিম। সাৰটো কমকে দি দিম, কম দামত দি দিম। সাৰ, মেনিয়ৰ, ইউৰিয়া, DAP, NPK এইবিলাক কম দামত দি দিম। আৰু যদি সঁচাকে আপোনালোকে 3বাৰ খেতি কৰে নিজৰ পথাৰত, যদি নিজৰ পথাৰত 3বাৰ খেতি কৰে, তেতিয়াহ'লে খাজনাটো মই ফ্ৰী কৰি দি দিম। ভাল হ'বনে বেয়া হ'ব? সঁচাকে কওক, ভাল হ'বনে বেয়া হ'ব? আমাৰ দুখীয়া খেতিয়ক, সেয়া বড়োৱে কওক, সেয়া কলিতাই কওক, সেয়া ৰাজবংশীয়ে কওক বা সেয়া নাথেই কওক, দুখীয়া খেতিয়ক যদি ধনী হ'ব লাগে, সেয়া
সেয়া বাঙালী মানুহে হওক বা সেয়া আমাৰ নিচিনা আহোম মানুহে হওক, যি মানুহে নহওক লাগিলে, বেংগলী মানুহে হওক, বড়ো মানুহে হওক, যি মানুহে নহওক লাগিলে, দুখীয়া খেতিয়ক ধনী হোৱাৰ আটাইতকৈ ডাঙৰ নিয়মটো হ'ল পথাৰত পানী যোগান দি বছৰত 3 বাৰ খেতি কৰাব লাগিব। হয়নে নহয়? হয়নে নহয়? এবাৰ শালি খেতি, এবাৰ বড়ো বা আহু খেতি, এবাৰ সৰিয়হ বা শাক পাচলি খেতি, এডৰা পথাৰত 3 বাৰ যেতিয়া খেতি কৰিব, তেতিয়া মাটি দৰাই পোৱালি দি 3 ডৰা হ'ব। 10 বিঘা মাটি থাকিলে 10 পূৰণ 3 বাৰ খেতি কৰিলে 30 বিঘা মাটি হ'ব। আৰু 30 বিঘা মাটি হোৱাৰ পাছত তাৰপিছত আপোনালোকে নিজে মোক কৈ দিব, অখিল ভাইটি, তোৰ পৰা আৰু 3000 টকা অৰুণোদয়টো নালাগে, মোৰ ঘৰতে পুৰা পইচা হৈ গ'ল এতিয়া। এইটো ভাল হ'বনে বেয়া হ'ব? সঁচাকে ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? অসমৰ কলিজা নথকা মানুহ এইবিলাক চিঞৰি আছো, ইমান জোৰে জোৰে চিঞৰি আছো, মই অকলে অকলে যুঁজি থাকিম নেকি? আপোনালোকে চবেই মানুহ আপুনি কৈ দিয়ক, আপুনি কৈ দিয়ক। দিনতো এইবিলাক নাপায়, কৈ দিয়ক, কৈ দিয়ক। এজনে আমাৰ অসমীয়া নিয়মটো কৈ দিলে। অলপ দেৰি ৰৈ দিয়ক, অকণমান ৰৈ দিয়ক, হ'ব কৈ দিয়ক দেই, কথাখিনি মোক কৰিবলৈ দিয়ক। তেতিয়াহ'লে মই আকৌ এবাৰ কৈছো, প্ৰথমবাৰৰ কাৰণে ভোট বিচাৰি আহি ইয়াৰ আগতে হিমন্তৰ মুখত শুনিছে নেকি? প্ৰফুল্ল মহন্তৰ মুখত শুনিছে নেকি? তৰুণ গগৈৰ মুখত শুনিছে নেকি? হিতেশ্বৰ শইকীয়াৰ মুখত শুনিছিলে নেকি যে ভোট দিয়ক, আমি আপোনালোকক পথাৰত পানী দিম আৰু 3 বাৰ খেতি কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিম? এই বুলি কেতিয়াবা কাৰোবাক কোৱা শুনিছিলে নেকি? শুনিছিলে নেকি? মই অসমৰ চব মানুহ, বড়োৰ পৰা আহোমলৈকে, কলিতাৰ পৰা বঙালীলৈকে, নাথৰ পৰা ৰাজবংশীলৈকে, মই চব মানুহক কথা দিছো, বুকু থাপ থৈ কথা দিছো, মই অসমৰ আটাইতকৈ দমদাৰ MLA হয়। মই আপোনালোকৰ সকলোৰে সন্মুখত কথা দিছো, যেতিয়া চৰকাৰ কৰিম 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত 3 বাৰকৈ খেতি কৰাৰ ব্যৱস্থা কৰি দিম। তেতিয়াহে অসমীয়া মানুহ ধনী হ'ব। মই কৈ দিছো, অসমীয়া মানুহৰ যদি গাল পুৰত হবলৈ কয়, তেতিয়াহ'লে নিজৰ ইনকাম লাগিব। হিমন্তৰ পৰা 1250 টকালৈ কোনো ধনী হ'ব নোৱাৰে। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? এই কথাটো এইটো কলিজা দম লাগে। মই দমদাৰ মানুহ, মই মনে মনে বহি থাকিলে বিৰাট বেয়া পাওঁ। আপোনালোকে হলে হিমন্ত আহিলে আকৌ এবাৰ মোদী চৰকাৰ এইটো কৰে। মামা চেলফি এটা উঠো, 1250 টকা দিব চেলফি উঠিবলৈ যায়। মই কৈছো 1250 টকা দি জীৱন নচলে, হয়নে নহয়? যদি জীৱন চলিব লাগে নিজৰ পথাৰ লাগিব আৰু নিজৰ পথাৰত খেতি কৰিব পাৰিব লাগিব, তেতিয়াহে ধনী হম চব মানুহ, হয়নে নহয়? আৰু মই আপোনালোকক কৈ দিছো, চাই থাকক, মোৰ দিনত মই যেতিয়া ক্ষমতালৈ আহিম, আমাৰ ৰাইজৰ দল যেতিয়া চৰকাৰলৈ আহিব, মই চবকে পথাৰত পানী দিম, চবকে খেতি কৰাম। আৰু খেতি কৰাৰ পাছত যেতিয়া আপোনালোকে খেতি কৰিব, খেতি কৰাৰ পাছত হিমন্তক আপোনালোকে ক'ব পৰা হৈ যাব। আমাৰ পিনে এটা শব্দ কয়, আপোনালোকৰ পিনে নকয় চাগে। আমাৰ পিনে কয় জহনিত যোৱা বুলি শব্দ এটা কয়, আপোনালোকৰ পিনে কয় নে নকয়? নকয়? কয়নে নাই? গাঁৱৰ মানুহবিলাকে কয়। মই মানে গাঁৱৰ মানুহৰ ভাষাত কথা কওঁ সদায়। সিহঁতি টাউনৰ ভাষাত কয়, মই সদায় গাঁৱলীয়া মানুহৰ ভাষাত কথা কওঁ, বুজিছেনে নাই? মই যেতিয়া আপোনালোকক 3 বাৰ খেতি কৰাই দিম নহয়, তেতিয়া আপোনালোকে হিমন্তক ক'ব পাৰিব, হিমন্ত জহনিত যোৱা, তই বৰ মিছা কথা কৈ নতন পতন কৰি থাকো, তই আৰু দিগদাৰ নকৰিবি, যা, তোক 1250 টকা নালাগে, আমাৰ ঘৰত ধান হৈছে 1 বস্তা, তোক চাউলকে দিছো, খাগে জহনিত যোৱা বুলি কব। ভাল লাগিব নে বেয়া লাগিব তেতিয়া? এতিয়া হিমন্তই কৈ আছে বোলে মই অসমীয়া মহিলাবিলাকক মই খুৱাই আছো। মোৰ গিৰিয়েটোৱে খুৱাই আছে, মোৰ ল'ৰাটোৱে খুৱাই আছে, মোৰ ঘৰখনে খুৱাই আছে, মই নিজে ৰাতিপুৱাৰ পৰা হাজিৰা কৰি কৰি ভাত খাই আছো, হয়নে নহয়? হিমন্তই বাহিৰত কৈ থাকে অসমীয়া মহিলাক চব মইহে ভাত খুৱাই আছো বুলি কয়। কিমান টকা দিয়ে? টকা 1250 টকা। এটা গেছ চিলিণ্ডাৰ কিনিবলৈ জুৰে, অকল গেছখিনি হয়, অকল খালি জুইখিনি হয়, হয়নে নহয়? হিমন্ত অহাৰ আগতে, বিজেপি অহাৰ আগতে
সেইটো গেছ চিলিণ্ডাৰৰ দাম আছিলে 414 টকা, হয়নে নহয়? সেইটোৰ দাম 1152 টকা কৰিলে, তাৰপিছত 1250 টকা দি সি বোলে গোটেই মাইকী মানুহবিলাককে কিনি ল'লে। চাচোন কথাটো শুনাচোন, কথাটো ধৰিব পাৰিছে নে? মই কি কলো? অকমান ল'ব না, অকমান ল'ব। আপোনালোকে কথাটো ধৰিব পাৰিছে নে নাই? ধৰিব পাৰিছে নে নাই? হে, হিমন্তই কি কৈ থাকে? বোলে অসমৰ মহিলাবিলাকক মইহে চলাই আছো। হেৰ বাপু, তোৰ 1250 টকাটো এঘণ্টাও নাযায়, হয়নে নহয়? গেছ চিলিণ্ডাৰটো কিনিবলৈ আনিবলৈ গ'লে আগতে 414 টকাত পাইছিলো, এতিয়া কেইটকা? 1152 টকা। তাতে শিকি, হয়নে নহয়? আৰু আপোনালোকে নিজে কওকচোন, মোক সঁচা কথা কওকচোন, আপোনালোকে এই যে আগতে 3 টকা নিমখ কিনি খাইছিলো মুড়ি অহাৰ আগতে। মুড়ি মানে কিয়? ভাই और बहनों, हाँ मुझे भाई और बहनों माने ना, भाई और बहनों, हम लोग को वोट दो, वोट दो, हम लोग महंगाई हटाएंगे। কৈছিলে নে নাই? বস্তুৰ দাম কমাই দিম বুলি মুড়িয়ে কৈছিলে নে নাই? 3 টকা নিমখ আছিলে, এতিয়া কেইটকি হ'ল? 10 টকাত ক'ত নিমখ পায়? এইবোৰ বাহিৰৰ নিমখ, সেইবিলাক খালে মৰিলে, সেইবিলাক নহব। এতিয়া মুড়িৰ দিনত 1 কেজি নিমখৰ দাম 35 টকা হ'ল। 35 টকা। কেইটকা? 20 টকাৰ পৰা 35 টকা, টাটা হলে 35 টকা, জানেনে নাই? আৰু যিবিলাক আপোনালোকে 10 টকা বুলি কৈছে, সেইবোৰ পেকেট নিমখ নহয়, সেইবিলাক খালে মানে তাত হেৰি নাথাকে, কি কয়, আয়োডিনযুক্ত নহয়। সেইটো বুজিছেনে নাই? নিমখ খাই আয়োডিনৰ কাৰণে তাত আয়োডিনে নাথাকিলে কি হ'ব? অকলৰ নিমখীয়া লাগিব, বুজিছেনে নাই? তো তেতিয়াহ'লে নিমখৰ দাম 3 টকাৰ পৰা কেইটকা কৰিলে? 20 টকা, 35 টকা, হয়নে? এটা মুৰ্গীৰ ডিম, ডিমা বুলি কয় নি আপোনালোকৰ পিনে? ন, ডিম বুলি কয় নে ডিমা বুলি কয়? ডিমা। এটা মুৰ্গীৰ ডিমা আগতে আছিলে 3 টকা, 3 টকা, হয়নে নহয়? এতিয়া কেইটকা? কেইটকা? ব্ৰইলাৰ মুৰ্গীৰ কণীৰ দাম 10 টকা, আৰু লোকেল মুৰ্গী হলে 15 টকাৰ পৰা 20 টকা, হয়নে নহয়? হয়নে নহয়? তাৰপাছত যে হিমন্তই কৈ থাকে, বোলে অসমখন মই বনাই পেলালো, চব অসমীয়া মাইকী মানুহবিলাকক মই চলাই আছো, বোলে ইহঁতৰ সংসাৰত বোলে জুয়ে নজ্বলিব যদিহে বোলে মোৰ পৰা 1250 টকা নলয়। হয় নেকি কথাটো ৰাইজক? হয় নেকি? মই ভাবো মতা মানুহবিলাককো সেইকাৰণে মই মাজে মাজে কওঁ, আমাৰ মতা মানুহকেইটাই হাজিৰা কৰি 300 টকা আনে, 300 টকা এদিনত আনি একদম আধা, কি কয়, 50 টকাৰ চুলাই মদ খাই আহে। ঘৈণীয়েকৰ ওচৰত একদম হামলজা, বোলে মই হাজিৰা কৰি আনি দিয়া পইচাকেইটাৰ ওপৰত তই চলি আছ, তই বোলে মোৰ কথাটো নুশুন। কিন্তু সি গমেই নাপায় যে ৰাতিপুৱা শুই উঠি ঘৰৰ চোতালটো ঝাৰু দিয়া, চাহ পানী টুকা তাক দিয়া, তাৰপিছত ভাত ৰান্ধি খুওৱা, তাৰপিছত আকৌ ল'ৰা ছোৱালীবিলাক স্কুললৈ পঠিওৱা, তাৰপিছত আকৌ দুপৰীয়া ভাত ৰন্ধা, আকৌ ৰাতি ভাত ৰন্ধা, আকৌ ৰাতি সি শুবৰ সময়ত আঁঠুৱাখন কৰি দিয়ালৈকে এই বেটিয়ে, এই বান্দিয়ে যিমান কষ্ট কৰে তাত 300 টকাতকে নহয় 1000 টকাৰ হাজিৰা পৰে, কিন্তু 1 টকাও হাজিৰা নাপায়। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? আপোনালোকে এই মূল্যটো বুজিব লাগিব। হিমন্তই 1250 টকা দি অসমীয়া মহিলাক কিনিব নোৱাৰে, হয়নে নহয়? হিমন্তক উল্টাই কম আমি, ঐ তই বোলে আমাক টকা 1250 টকা দি তই বোলে গোটেই অসমৰ গোটেই বস্তুবিলাক লৈ লৈছ। আপোনালোকে জানেনে নাই, আমাৰ LP স্কুলখনত বহিবলৈ ঠাই নাই। হিমন্তৰ ঘৈণীয়েকে যিখন স্কুল খুলিছে সেইখন পৃথিৱীৰ আটাইতকৈ ধনী স্কুল, জানেনে না? গৈছেনে নাই? স্কুলখন দেখিছেনে নাই? এই কামৰূপ গ্ৰাম্য যে এখন আমিন গাঁও বুলি কয়, আমিন গাঁৱত DC অফিচৰ অপজিটত থকাখন চাই আহিবগে। সেইখন হিমন্তৰ ঘৈণীয়েকে খুলিছে। গিৰিয়েক মন্ত্ৰী, গিৰিয়েক মুখ্যমন্ত্ৰী, গিৰিয়েকে এখনো স্কুল ভাল কৰিব নোৱাৰিলে, এখনো স্কুলত ভাল শিক্ষা দিব নোৱাৰিলে, এতিয়া কি কৰিছে?
ঘৈণীয়েকে আটাইতকৈ দামী স্কুলখন উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দামী স্কুলখন খুলিলে বেপাৰ কৰিছে হেৰো যি ৰজা বেপাৰী সেই ৰজা প্ৰজা সদায় ভিক্ষাৰী হয়নে নহয় হয়নে নহয় বুজি পাইছেনে নাই মুখৰ হাঁহি এটা নাই এইকেইজনী কি হৈছে গিৰিয়েকে দম দি পঠিয়াইছে নেকি হা নে হিমন্ত বেয়া পাব বুলি ভয় লাগি আছে আকৌ এবাৰ মোদী চৰকাৰ লাজ নাই সববিলাক অসমৰ পৰা ধ্বংস কৰি লৈ গুচি গ'ল মোদী চৰকাৰ বড়ো মানুহক মই দেখিছো ইয়াত বড়ো মানুহকেইজনী দেখিছেনে নাই আপোনালোকক বড়ো চাহটো অকণ দিম বুলি কৈ চব বিজেপি সোমাই গ'ল বুঢ়াই বড়ো মানুহকেইটা কামেই নাইকিয়া কৰি দিলে এবাৰ হাগ্ৰামাই উল্টা পুল্টা কৰি আমিও ছাপৰ্ট দিয়াৰ কাৰণে জিকিলে ক'লে হিমন্তক পুৰা মজা দিম বুলি ক'লে জিকাৰ পিছদিনাই হাগ্ৰামা আকৌ হিমন্তৰ লগত গুচি গ'ল সি হাগ্ৰামাটো কম লুটি পুটি নহয় কিন্তু দেই ই উল্টা পুল্টা মাল আছে ইলেকশ্যনৰ আগত বেলেগ কয় ইলেকশ্যনৰ পাছত বেলেগ হয়নে নহয় ই জালিয়া মাল আছে জালিয়া 2 নম্বৰী মাল আছে মাল ঠিক নহয় বুজিছেনে নাই মাল ঠিক নহয় আৰু চব গণ্ডগোলীয়া মাল এইবিলাক ইলেকশ্যন খেলা মালবিলাক তো এতিয়া মই আপোনালোকক বেছি দীঘলীয়া হৈছে নি আমনি লাগি গৈছে হা আমনি লাগিছে নেকি যদি নাই লগা মই আৰু 5 মিনিট ল'ম নে নল'ম 5 মিনিট মই কি কৰিম 1 সকলোৰে খেতি 2 খেতিয়কবিলাকৰ বস্তুবিলাকৰ আচল দাম মনত ৰাখিব দেই বিলাহী যেতিয়া কিনি খাওঁ 1 কেজি বিলাহী কিমান টকা দি কিনি খায় 60 টকা 80 টকা যেতিয়া বিক্ৰী কৰোঁ কেই টকা হয় ঘৰত যেতিয়া বিলাহী খেতি কৰি বিক্ৰী কৰে তেতিয়া কেই টকা পায় 5 টকা কিনি খাবৰ সময়ত 60 টকা বিক্ৰী কৰিবৰ সময়ত 5 টকা হয়নে নহয় মই আপোনালোকক গেৰাণ্টি দিছো এবাৰ মোক ভোট দি চাওক ৰাইজৰ দলত অঞ্জন তালুকদাৰক এবাৰ ভোট দি চাওক মই অসমত এনেকুৱা চিষ্টেম আনি দিম যে যিবিলাক খেতিয়কে বস্তু উৎপাদন কৰিব সেইবিলাক মই চৰকাৰে যেনেকৈ ধান কিনি লৈছে মই বিলাহীও কিনি লওঁ কবিও কিনি লওঁ আৰু নিজৰ গাঁৱতে গুদামঘৰ ৰাখি তাক মই ভৰ্তি কৰি দিম কিনি লওঁ আৰু কিনি লোৱাই নহয় দাম বেছিকৈ দাম দি কিনি লওঁ কিনি লোৱাৰ পাছত যদি কোনোবা তাতকৈ বেছি দাম পায় তেতিয়াহ'লে বেপাৰীক বিক্ৰী কৰিব পাৰিব কিন্তু যি বেপাৰীয়ে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়াতকৈ কম দামত দুখীয়া খেতিয়কৰ পৰা বস্তু কিনিব সেই বেপাৰীটোক মই জেলত ভৰাই দিম ভাল হ'বনে বেয়া হ'ব আৰু আপোনালোকৰ যে MLA উঠিব খুজিছে ইয়াকতো মই জেলত ভৰামেই আৰু কি নাম এইটো মাটিৰ দালালটো কি নাম ফণী তালুকদাৰ এইবাৰ চৰকাৰ হ'লে প্ৰথমতে বেয়া নাপাব দেই কোনোবাই যদি ভোট দিয়ে জেলত যোৱা মানুহকে ভোট দিবলৈ পাব সেই মাটিৰ দালাল তাক মই জেলত ভৰোৱাটো কনফাৰ্ম চিয়'ৰ আৰু হিমন্ত জেলত যাব যেন লাগি আছে ই বহুত মানুহ মাৰি দিলে জানেনে নাই এই যে পুলিচে মানুহবিলাক ধৰি নিয়ে তাৰপিছত হিমন্তই ৰাতি মাৰি দিবলৈ কয় মই আকৌ হিমন্তক সেইদিনা সুধিছোঁ বোলে তুমি যে ইমান চোৰ ডকাই ঘটি চোৰ বাতি চোৰ বাল্টি চোৰ পিছফালৰ পৰা টিং চোৰ এইবিলাক কৰা সৰু চোৰবিলাকক যে তুমি ৰাস্তাত গুলি মাৰি দিয়া ৰাতি মাৰি পেলোৱা তেনেকৈ 80জন মানুহ গুলিয়াই মাৰিলে 283জনক গুলিয়াই দিলে নমৰিলে কিন্তু তুমি জুবিন গাৰ্গক মৰা মানুহকেইটাক কেলৈ গুলিয়াই নিদিলা হয়নে নহয় কেলৈ নিদিলে জানেনে নাই কাৰণ জুবিন গাৰ্গক মৰা মানুহকেইটা হিমন্তৰ বিজেপি পাৰ্টিৰ সদস্য জানেনে নাই মানুহকেইটাৰ নাম কি কি নাম সিদ্ধাৰ্থ শৰ্মা উপাধিটো কি সিদ্ধাৰ্থ কি শৰ্মা তাৰপিছত শ্যাম কানু কি মহন্ত আৰু এটা আছিলে কি অমৃত প্ৰভা কি লিখে আৰু এটা আছিলে কি সিদ্ধাৰ্থ আৰু এটা আছিলে কি গোস্বামী হয়নে নহয় উপাধিকেইটা একেই যে কথাটো বুজি পাইছেনে নহয় সিহঁতক বচাবৰ কাৰণে হ'লে পুৰা লাগি গৈছে জুবিন দাক মৰা মানুহটো অসমৰ আটাইতকৈ ভাল পোৱা আমি একদম খাৰাং খাজ কথা কৈ দিয়া খাৰাং খাজ কথা কৈ দিয়া মানুহটো জুবিন দা আছিলে নে নাই
অসমত কোন মানুহে বাৰু জুবিন দাক বেয়া পায় কওকচোন? চবে ভাল পায়নে নাই? চবে বুঢ়ী মানুহ এজনীও বুঢ়া মানুহ এজনেও কয় এইটো মোৰ নিজৰ ল'ৰাৰ নিচিনা, হয়নে নকয়? তো সেই মানুহটোক মাৰি দিলে, মাৰি দিয়া হত্যাকাৰীকেইটাক এতিয়া নুগুলিয়ায়, বাল্টি চুৰটো সি ৰাতি গুলিয়াই হয়নে নহয় বাৰু? মই মিছা কথা কৈছো নেকি? মিছা কথা কৈছো নেকি? অসমত যদি এনকাউণ্টাৰ কৰি কাৰোবাক গুলিয়াই মাৰিব লাগে, তেতিয়াহ'লে জুবিন গাৰ্গৰ হত্যাকাৰীক গুলিয়াই মাৰিব লাগে নে নাই? লাগে নে নাই? ভালকে কওক না, লাগে নে নাই? লাগে নে নাই? মই এনে কাকো গুলিয়াই মাৰিবলৈ নকওঁ, কিন্তু হিমন্তইতো গুলিয়াই মাৰে, হয় নে নহয়? 80টা গুলিয়াই মাৰি দিলে, 283টা গুলিয়াই দিছিলে, মৰা নাই, বাচি আছে। যদি তই ভাই পুলিচে ধৰি নিয়া মানুহক গুলিয়াই মাৰ, তেতিয়াহ'লে অমৃত প্ৰভা আৰু কি মহন্ত এইটো শ্যাম কানু সিহঁতক কেলে তই পূজা খাবলৈ দিছিলি ছুটি? মনত আছে নে পূজা খাবলৈ ছুটি দিয়াটো? মনত আছে নে নাই? শ্ৰীমন্তই কৈছিলে নহয়, তহঁতি এতিয়া আহিব নালাগে পুলিচৰ ওচৰলৈ, প্ৰথমতে পূজা চূজা খাই ল, পূজা চূজা খাই লোৱাৰ পাছত এদিন দেখা দিবলৈ আহিবি পুলিচৰ। মনত নাই? আৰু হিমন্তই যে কৈছিলে এই জুবিন দাক মাৰিলে, জুবিন দা মৰিলে, প্ৰথম দিনাই কৈছে এইটো হেৰিয়া গাত দুখ নাই নহয়, এনেকে কৈছে। কি নাম এইটো? শ্যাম কানু মহন্তৰ গাত দুখ নাই নহয়, প্ৰথম দিনাই। সি আগতেই বিচাৰক ক'লে, সি জাজি একদম আগতে গম পাই গ'ল, একদম তাই ঈশ্বৰৰ চকু আছে নহয়, নিজে দেখি লৈছে, বুজিছে নাই? তাৰপিছত কি ক'লে, বোলে জুবিন গাৰ্গক মৰিলে মই বোলে একদম ছিংগাপুৰৰ পৰা এনেকুৱা দামী একদম এৰোপ্লেনত লৈ আহিম নহয়, চাৰ্টাৰ ফ্লাইটত লৈ আহিম। তাৰপিছতহে গম পালো বস্তু অনা, আমাৰ মাল গাড়ীত যে বস্তু আনে, সেই এৰোপ্লেনত বস্তু অনা ভিতৰত লৈ আহিছে জুবিন দাক। ই একদম জুবিন দাক প্ৰত্যেকটো ক্ষেত্ৰতে অপমান কৰিছে আমাৰ মুখ্যমন্ত্ৰী। সেইকাৰণে মইতো ভাবো যে যি জুবিন দাক ভাল পায়, যি জুবিন দাক ন্যায় দিব খোজে, সি কেতিয়াও বিজেপিক ভোট দিব নোৱাৰে। এতিয়া আপোনালোকৰ দিগদাৰ হৈছে, অলপ দিগদাৰ হৈছে, মই গম পাইছো, দিগদাৰ হৈছে। হাত চাপৰিটো মাৰোতে লাহে লাহে মই যাব, মই দেখিছো। কোনোবাই ভাবি আছিলে বোলে বিজেপিকে ভোটটো দিম এবাৰ। কি নাম এইটো? মাটিটো মাটি বুলি ক'লে হয়, মাটিৰ পৰা 500 টকা ল'ম এনেকে ভাবি আছিলে কোনোবাই। মাটিৰ পৰা 500 টকা পাম নেকি এনেকে ভাবি আছিলে। মই চালা জুবিন দাৰ নামত শপত খুৱাই দিলো ভোট দিব নোৱাৰিব বুলি। এইবাৰ মৰি গ'ল আপোনালোক। সঁচাকে জুবিন দাৰ পক্ষত ভোট দিব নে জুবিন দাৰ বিৰুদ্ধে ভোট দিব? জুবিন দাৰ হত্যাকাৰী বিলাকক ৰক্ষণাবেক্ষণ দিয়া বিজেপি চৰকাৰৰ পক্ষত ভোট দিব নেকি? যদি সঁচাকে জুবিন দাক ভাল পায়, তেতিয়াহ'লে বিজেপিক ভোট নিদিব। জুবিন দাই কি কৈছিলে বিজেপিৰ বিৰুদ্ধে কৈ জানে নাই? বিজেপিটো বৰ বটলা পাৰ্টি বুলি কৈছিলে। মনত আছেনে নাই? মনত নাই নেকি সঁচাকে? ডাইৰেক্ট জুবিন দাই কৈছে এই পৃথিৱীৰ আটাইতকৈ বটলা পাৰ্টিটোৰ নাম বিজেপি, এইটোক কেতিয়াও ভোট নিদিবি। মই এইবাৰ জীয়াই আছো, এইবাৰ বিজেপিক হৰুৱাইহে মই যাম বুলি কৈছিলো। সেইকাৰণে মানুহটো মৰি থাকিলে, জানেনে নাই? চৰকাৰৰ বিৰুদ্ধে ইমান কথা কোৱাৰ কাৰণে চৰকাৰে তেওঁক চিকিউৰিটি নিদিলে, জানেনে নাই? আমাৰ দিলৰ মানুহ, অসমীয়া মানুহৰ আচল অসমীয়া হয়, বুজিছে নাই? আপোনালোকৰ ইয়াত তামোলপুৰতে পঢ়ি গৈছে স্কুল, জানে নাই? তামোলপুৰত পঢ়িছিলে বুলি জানে নাই? তো গতিকে মই বেছি দীঘলীয়া নকৰো। কি কি কাম কৰি দিম? 1 মিনিট। মই 5টা কাম কৰি দিম আৰু লগত 2টা। 1, 3000 টকাকে অৰুণোদয়। 2, সকলোৰে মাইক্ৰ' ফাইনেন্সৰ ধাৰটো ফ্ৰী কৰি দিম, কোনেও মাৰিব নালাগে ধাৰ। 3, সকলোৰে পথাৰত পানী দি পুৰা খেতি কৰাৰ ব্যৱস্থা কৰি দিম। 4, সববিলাক বস্তু, উৎপাদিত বস্তুবিলাক বেছি দামত বিক্ৰী হোৱাকে মই এটা মিনিমাম ছাপৰ্ট প্ৰাইচ দি দিম, নহ'লে কোনোবা বেপাৰীয়ে যদি কম দামত কিনে বেপাৰীটোকে জেলত ভৰাই দিম, হ'বনে? 4 আৰু 5 কি কৰিম জানেনে নাই? 5 কি কৰিম? 5, এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী। এইখন গাঁৱত এইটো কি কল বুলি কয়? এইটো আঠিয়া কল নহয় জানো? কি কল? এই আঠিয়া কল নহয় নেকি? এইটো ইমান ডাঙৰ কল, আঠিয়া নিচিনাই লাগিছে। এটা বস্তু মনত ৰাখিব,
মই এই যে কলগছ আছে, মই ডাঙৰ কৈছিলো, মই আমাৰ ঘৰত ডাঙৰ কৈছিলো মায়ে খুৱাই দিয়া ভীমকল খাই, মাৰ গাখীৰ আৰু ভীমকল, তাৰ বাহিৰে মই সৰুকালত একো খোৱা নাছিলো। সেইকাৰণে মই শপত লৈ থৈছো, অসমৰ প্ৰত্যেকজন অসমীয়াই যি ভীমকল খাইছে চবেই শপত লোৱা দৰকাৰ যে যদি মোৰ ল'ৰাটোৱে ভীমকল খাই ডাঙৰ হ'ব পাৰে, তেতিয়াহ'লে এদিন আমিও ডাঙৰ হৈ ভীমকলৰ পৰা চেৰেলেক বনাম আৰু পৃথিৱীৰ চব ল'ৰা ছোৱালীবিলাকৰ খাদ্য বনাই সেইটো বিক্ৰী কৰি, পৃথিৱীৰ বজাৰত বিক্ৰী কৰি চব অসমীয়া এদিন ধনী হ'ব। কথাটো বুজি পালেনে নাই? মই কি কি কৰিম বুলি ভাবিছে আপোনালোকে? এই ভীমকলটোৰ পৰা চেৰেলেক, এই গছজোপাৰ পৰা সূতা বনাম। জানেনে নাই ইয়াৰ পৰা সূতা হয় বুলি আজিকালি? জানেনে নাই? জানেনে নাই? মেচিন লগাই মই সূতা বনাই দিম তাৰ পৰা। এই পাতখন প্লেট বনাই মই চব হোটেলবিলাকত দিম। অসমীয়া মানুহে যে পাতত ভাত খায়, এইটো আপোনালোকৰ দ্বাৰাই সেইটো কৰিম আৰু আপোনালোকক সেইটো কাম কৰিবলৈ দি মই এদিনত 1000 টকাৰ হাজিৰা দি এমাহত 30,000 টকাৰ দৰমহা দিম। ভাল হ'বনে বেয়া হ'ব? এইটো অৰুণোদয়তকৈ ভাল হ'বনে বেয়া হ'ব? হা? এমাহত যদি 30,000 পায়, 12 মাহত কিমান পাব? কিমান হ'বগে? 3 বাং 36, 3,60,000 পাব। আৰু হিমন্তৰ 1250 টকাকে কেইটকা পাইগে 12 মাহত? কোন ওপৰত আছে? হয়নে নহয়? সেইকাৰণে মই কৈ দিছো আপোনালোকক চবেই, মই আপোনালোকক এটা উদাহৰণ দেখুৱাই দিলো, এটা উদাহৰণ মাত্ৰ, আৰু তেনেকুৱা ঢেৰ কাম কৰিম। এটা উদাহৰণ, এই কলগছজোপাৰ পৰা, কলটোৰ পৰা বেবী ফুড, চেৰেলেক, হৰলিক্স, কলপাতটোৰ পৰা পাত তৈয়াৰ কৰিম, গছটোৰ পৰা সূতা তৈয়াৰ কৰিম, আৰু তলত যে মুঢ়াটো আছে, মুঢ়া, সেইটোৰ পৰা কি হয় বাৰু? অসমীয়া খাৰ খোৱা অসমীয়া, এইটোহে অসমীয়া মানুহৰ কাম, হয়নে নহয়? হিমন্তই কি কৰে জানেনে নাই? হিমন্তই টাটা কোম্পানীক মাতি আনে। এতিয়া বোলে কলে গৈছে, এই হেৰিয়ালৈ গৈছে, সেইডোখৰ কি বুলি কয়? ৱৰ্ল্ড ইকনমিক ফৰামৰ সেইডোখৰ কি বুলি কয় জেগাটো? ছিংগাপুৰ নহয়, এইটো ডিভৰ্চলৈ গৈছে। ছিংগাপুৰে নেকি? ডিভৰ্চলৈ গৈছে। গৈ হিমন্তই কৈছে, ধনী মানুহবিলাকক কৈছে, অসমলৈ আহ। মই সেইবিলাক কৈ নাথাকো। মই কি কৰিম? গাঁৱে এটা ইণ্ডাষ্ট্ৰী কৰিম। আপোনালোকে ঘৰটো মোক দিব লাগিব ৰাইজে, মই মেচিনটো দিম। আপোনালোকে কাম কৰিব, মই হাজিৰা দিম এদিনত 1000। পুৰুষ মহিলা চবে কাম কৰিব পাৰিব। এটা ল'ৰাকো মই বেংগলোৰলৈ যাবলৈ নিদিওঁ, এটা ল'ৰাও মোৰ মাদ্ৰাজত যাব নালাগে, এটাই কেৰেলাত গৈ হাজিৰা কৰিব নালাগে। মই চবক, ল'ৰা ছোৱালীবিলাকক চবকে, পুৰুষ মহিলা চবকে গাঁৱৰ ভিতৰতে কাম দিয়াৰ ব্যৱস্থা কৰিম। এমাহত মিনিমাম 30,000 টকাৰ দৰমহা দিম। মই সঁচাকে আপোনালোকৰ ধেমালি কৰি কোৱা নাই একো দেই। মই তেনেকুৱা মানুহ। যদি আপোনালোকে বিশ্বাস নকৰে, মোৰ লগত ওলাওক। তালুকদাৰ দা, অঞ্জন দা, আপুনি 2খন বাছ ঠিক কৰি দিব, আপুনি ভাড়া লৈ দিব। আমাৰ কাজিৰঙালৈ যাব। কাজিৰঙাৰ নাম শুনিছেনে নাই? ইয়াৰ ভিতৰত 50জনী 100জনী মহিলা ওলাব। বাছখনৰ ভাড়া তালুকদাৰৰ। তাৰপিছত ৰাস্তাত খোৱা, কাজিৰঙাত ফুৰাই দিয়াৰ দায়িত্ব মোৰ। মই কাজিৰঙা অৰ্কিড পাৰ্কত আপোনালোকক দেখুৱাই দিম যে মই অৰ্কিড পাৰ্কত কেনেকুৱা ইণ্ডাষ্ট্ৰী বনাইছো, আপোনালোকে নিজে গম পায়। মই কি বস্তু আপোনালোকে অৰ্কিড পাৰ্ক চালে বুজি পাই যাব। বুজিছানে নাই? তালুকদাৰ ৰঞ্জন, বুজিছানে নাই? পিছত এতিয়াই কৈ দিলো, পিছে 2খন নহবগে নেকি? হয় নে নহয়? আপাৰে চাবলৈ যাবলৈ মন আছেনে নাই? চাবলৈ কাজিৰঙা চাবলৈ? কাজিৰঙাত মোৰ নিজৰে, আমাৰ অৰ্কিড পাৰ্ক আছে, কাজিৰঙা নেশ্যনেল পাৰ্কৰ মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি মানুহ যোৱা পাৰ্কখন আমাৰখনেই হয়। মই তাৰ চেয়াৰমেন হয়। যিদিনাই মন যায় সেইদিনাই ওলাম, চব ফ্ৰী, খোৱা বোৱা। এখন এনেকে ভাত খাবলৈ দিওঁ যে, এখন প্লেটত 35টা চব্জি দিওঁ। 35টা চব্জি খাই থাকোঁতে ভাত খাবলৈ মনে নাযাব। বুজিছে নাই? এইটো বোলো গতিকে বেছি দীঘলীয়া নকৰো। কি কৰিম বুলি ক'লো আকৌ মনত ৰ'ল নে? এতিয়াও আকৌ এবাৰ
আকৌ এবাৰ মোদী চৰকাৰ ক'লে মই এবাৰ মাইকী মানুহবিলাকক দিম এবাৰ দিম। মোদী চৰকাৰ মোদী চৰকাৰ মোদী চৰকাৰ মোদী মিছলীয়া, একদম দুনিয়াৰ মিছলীয়া, হয়নে নহয়? মোদীয়ে বিদেশী খেদিম বুলি কৈছিলে, খেদিলে নেকি? খেদিলে নে নাই? নাই। মোদীয়ে কৈছিলে কি বোলে অসমত এটাও নিবনুৱা থাকিব, মই নিবনুৱা মুক্ত কৰি দিম। তাৰ বাপেকে আমাক কাম দিলে, হয়নে নহয়? কথাটো বুজি পাইছেনে নাই? হে আৰু মই বেছি দীঘলীয়া নকৰো আপোনালোকক সকলোকে। আৰু এটা কথা দেই, লাষ্ট আৰু এটা কথা কৈ শেষ কৰি দিছো। এটা বেছি দীঘলীয়া হৈছে নেকি? ঐ বাইদেউ কেনে উঠি আছে? 2 মিনিট 2 মিনিট 2 মিনিট শেষ। মই লাষ্ট কথাটো কৈছো, এতিয়াৰ পৰা আমি যেতিয়া চৰকাৰলৈ আহিম, কোনোবা মাইকী মানুহে যদি আনৰ ঘৰত কাম কৰিবলৈ যায়, আমাৰ পিনে বাই বুলি কয়, আপোনালোকক কি বুলি কয়? এইটো বাই বুলি কয়। সেই বাই বিলাকক মই কি কৰিম জানেনে? শুনি লওক দেই, আনৰ ঘৰত কাম কৰিবলৈ যোৱা বাইজনীক মই কেনেকে সহায় কৰিম চাই থাকক। শুনি লওক, কি কৰি দিম? আনৰ ঘৰত কাম কৰিবলৈ যোৱা বাইজনীক, ঐ জয় জুবিন দা, 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 যা যা সোনকালে যা। লাষ্ট এটা কথা কলো, আনৰ ঘৰত যিজনী বায়ে কাম কৰিবলৈ যাব তাক মই 6 মাহ ট্ৰেইনিং দিম। চৰকাৰৰ পিনৰ পৰা 6 মাহ ট্ৰেইনিং দিম, এখন আইডেণ্টিটি কাৰ্ড দিম আৰু এযোৰ ধুনীয়া ড্ৰেছ দিম। কেলে জানেনে? মই বাইজনীক শিকাই দিম যে আমাৰ অসমীয়া মানুহৰ ঘৰত কেনেকে ভাত ৰান্ধে, বিহাৰী মানুহৰ ঘৰত কেনেকে ভাত ৰান্ধে, মাৰোৱাৰী ঘৰত কেনেকে ৰান্ধে, চাওমিন কেনেকে ৰান্ধে, পৰঠা কেনেকে ৰান্ধে, চব বস্তু। আৰু টাউনৰ ঘৰ এনেকে নিলে এনেকে এনেকে নমচে, কেনেকে মেচিন লৈ মচিব পাৰি, এইবিলাক মই চব ট্ৰেইনিং দি দিম আৰু ধুনীয়া ড্ৰেছ দি দিম। তাইক মই ৰেজিষ্টাৰ কৰি দিম, কোনো মাইকী মানুহক যাতে কোনেও বেয়া ব্যৱহাৰ কৰিব নোৱাৰে। কাম কৰিবলৈ গ'লেও মোৰ চৰকাৰৰ লগত সম্পৰ্ক থাকিব। আৰু এনেকে সেই মানুহজনী, যিজনী মানুহে আনৰ ঘৰত কাম কৰিবলৈ গ'লে এতিয়া এমাহত 4,000 পায়, তেতিয়া তাই 20,000 টকাৰ দৰমহা পাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? যিটো ল'ৰাই চিকিউৰিটি গাৰ্ড কৰিবলৈ বেংগলৰলৈ যাব, বেংগলৰলৈ গৈ অকল মাত্ৰ 15,000 টকা দৰমহা পায়, ঘৰলৈ অকল 5,000 টকা পঠিয়াব পাৰে। ল'ৰাটোও সি যাব নোৱাৰে, ঘৈণীয়েকৰ লগতো সি থাকিব নোৱাৰে, হয়নে নহয়? মই প্ৰত্যেকটো ল'ৰাক কি কৰি দিম জানেনে নাই? মই প্ৰত্যেকটো ল'ৰাক, যিবিলাকে বাহিৰত এনেকে কাম কৰিবলৈ চিকিউৰিটি গাৰ্ড কৰিবলৈ যাব, মই তাক 1 বছৰৰ পুলিচৰ ট্ৰেইনিং দিম। বিনামূলীয়াকে 1 পইচা নোহোৱাকে পুলিচৰ ট্ৰেইনিং দিম, একযোৰ ধুনীয়া ড্ৰেছ দিম, তাক মই আমাৰ হেৰিয়াত ৰেজিষ্টাৰ কৰিম। তাৰপিছত কৰ্ণাটক চৰকাৰ, বেংগলোৰ চৰকাৰৰ লগত মই চুক্তি কৰিম যে মোৰ ইয়াৰ পৰা চিকিউৰিটি গাৰ্ড পঠিয়াই আছো, তহঁতি দিগদাৰ কৰিব নোৱাৰিবি, কিন্তু দৰমহা 15,000 দিলে নহ'ব, দৰমহা 40,000 দিব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? যিমান ছোৱালী আছে নহয়, যিমান ছোৱালী, চব ছোৱালীক মই এটা এটা সমষ্টিত এটা এটা নাৰ্ছিং স্কুল খুলি দিম। যোনে নাৰ্ছ পঢ়িব খোজে, মেট্ৰিক ফেইল কৰি নাৰ্ছ পঢ়িলে, তেতিয়াহ'লে তাই আমাৰ মাক চাবলৈ যাব পাৰিব। কিন্তু BA পাছ কৰি যদি নাৰ্ছ পঢ়িলে, তেতিয়াহ'লে তাই দিল্লীত গৈ নাৰ্ছ কৰিব পাৰিব। আৰু যদি তাই MA পাছ কৰি, MSc পাছ কৰি নাৰ্ছ শিকাই দিলো, তেতিয়াহ'লে তাই জাপানলৈ যাব পাৰিব। কথাটো বুজিছেনে নাই? মই চবকে 2 বছৰ নাৰ্ছ, চৰকাৰৰ পিনৰ পৰা নাৰ্ছিং কলেজ খুলি খুলি চবকে পঢ়াই দিম। নাৰ্ছ পঢ়িব চব ছোৱালীয়ে, যোনে বিচাৰে নাৰ্ছ পঢ়িব। কোনোবাই হস্পিটেলত, চৰকাৰী হস্পিটেলত কাম পাব, কোনোবাই নাৰ্ছিং হোমত কাম পাব, কোনোবাই মানুহৰ ঘৰত নাৰ্ছ কৰিব পাৰিব, কোনোবাই দিল্লীত গৈ কৰিব, আৰু কিছুমান জাপানলৈ যাব। জাপানলৈ যদি ভাৰতৰ পৰা এজনী নাৰ্ছ যায়, এবছৰত কিমান দৰমহা পায় জানেনে নাই? এজনী নাৰ্ছে 1 কোটি টকাৰ দৰমহা পায় এবছৰত। 1 কোটি টকা। এজনী নাৰ্ছে 1 কোটি টকা। খালি তাই ইংৰাজী আৰু জাপানী ভাষা ক'ব পাৰিব লাগে। মই জাপানী ভাষাও শিকাই দিম,
এই নাৰ্ছ পঢ়ি থাকোঁতে মই জাপানীজ ভাষা শিকাই থাকিম, ইংৰাজী শিকাই থাকিম, মাষ্টৰ থাকিব, সিহঁতি শিকাই থাকিব, ভাষাটো ক'বলৈ শিকাই থাকিব, শিকাই এইফালে নাৰ্ছো শিকাই দিলোঁ। দুইটা কৈ গৈ যেতিয়া তাই জাপানলৈ যাব, 2 বছৰ কাম কৰিলে আকৌ তাৰ জাপানৰ পৰা ঘূৰি আহিলে নিজৰ ঠাইত তাই একদম ভৰিৰ ওপৰত ভৰি তুলি গোটেই জীৱনটো খাব পাৰিব। ভাল হ'বনে বেয়া হ'ব? সঁচাকে কৈছো, ভাল হ'বনে বেয়া হ'ব? বুজি পাইছেনে নাই বাৰু? বুজি পাইছেনে নাই? আৰু গাঁৱত যে হাজিৰা কৰা ল'ৰাবোৰ মিস্ত্ৰীৰ লগত যোগালী, মই সিহঁতৰ কাৰণে এখন ফিনিচিং স্কুল খুলি দিম। হা, কি স্কুল খুলি দিম? য'ত সিহঁতি মিস্ত্ৰী কেনেকে ভালকে হ'ব পাৰে সেইটো শিক্ষা ল'ব, ইলেক্ট্ৰিচিয়ান কেনেকে ভালকে ল'ব পাৰে শিক্ষা ল'ব। এতিয়া 250 টকাত যদি হাজিৰা কৰিবলৈ গৈছে, তেতিয়া হাজিৰা পাব 1500 টকা। ভাল হ'বনে বেয়া হ'ব? মই আপোনালোকক শেষবাৰৰ কাৰণে আকৌ এবাৰ অঞ্জন তালুকদাৰক ভোটটো দিবনে নিদিয়ে? অঞ্জন তালুকদাৰক ভোটটো দিবনে নিদিয়ে? দিবনে নিদিয়ে? আৰে সকলোৱে এবাৰ যদি দিয়ে সকলোৱে থিয় হৈ দিয়ক না, এবাৰ থিয় হৈ হাতখন ওপৰলৈ তুলি। এইডোখৰ খালী দেখিছে, এইডোখৰত 2জনীমান মানুহ সোমাই দিয়কচোন, এইডোখৰ দেখিবলৈ বেয়া লাগিছে। একদম গোটেই টিভি বিলাকত উঠাকে এনেকে কৰিম।